নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ হিতান্তিৰ মাজলৈ আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আজি শাওনৰ চতুৰ্থ সোমবাৰ গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ ওম নমঃ শিৱায় আমি শাওনৰ কথাও পাতিম আজি যেটো শেষৰটো সোমবাৰ আৰু বিশেষত্ব আছে মহত্ব বহু আছে আমি প্ৰথমে আনদিনাৰ দৰে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ ৰাশিফলো চাম আনহাতে আমি বিষয়ৰ মাজলৈ আহিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে চন্দ্ৰ আৰু ৰাহু কুম্ভ ৰাশিত শনি মীন ৰাশিত আজি মংগল বহি আছে কন্যা ৰাশিত আজিৰ দিনটোত লগ্ন আৰু কেতু সিংহ ৰাশিত বহি আছে আজি ৰবি আৰু বুধ কৰ্কট ৰাশিত আজি বৃহস্পতি আৰু শুক্ৰ মিথুন ৰাশিত বহি আছে আজি 11 আগষ্ট 25 শাওন কৃষ্ণা দ্বিতীয়া তিথি শাওনৰ শেষ সোমবাৰ শতবিশা নক্ষত্ৰ অতিগণ্ড যুগ গড় কৰণ জন্মত কুম্ভ ৰাশি বৈশ্য বৰ্ণ দেৱালীগণ যাত্ৰা নাই পাপ যোগ দোষ আছে শুভকৰ্ম গৰ্ভাধান আজি নামকৰণ ৰত্নাদি ধাৰণ আৰোগ্য স্নান শান্তি হস্তয়ন আদি দেখুৱাই আছে দিনটোত তিতা ভেকুৰী খোৱা নিষেধ আৰু পটল খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আগবেলা কোনো ক্ষেত্ৰত নিৰাশ হ'ব পাৰে অৱশ্যে পিছবেলা শুভ ফল আজি বিভিন্ন দিশত সাৱধান হৈ চলক বিদ্যাৰ্থীসকলে বাধা বিঘিনিৰ মাজেৰেও কিছু আগবাঢ়িব পাৰিব ৰেড কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া পেণ্টাকলছ এণ্ড ওৱান্স বৃষ ৰাশি টৰাছ শৰীৰ আৰু পৰিৱেশ খুব এটা বেয়া নহয় অৱশ্যে বৰ ভাল প্ৰভাৱো নাই দুশ্চিন্তা থাকিব বিদ্যাত উৎসাহ থাকিব য়েলো কালাৰ লাকি আকাশী নীলা আনলাকি মিথুন ৰাশি জেমিনি কাপছ এণ্ড কাপছ এই দুখন টেৰট কাৰ্ড মতে আজি বহু ক্ষেত্ৰত মজলীয়া ফল আৰ্থিক দিশত উপকৃত হ'ব পাৰে কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব আজি গোলাপীয়া বৰণটো হ'ব দিনটোত ব্লেক কালাৰটো হ'ব এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ শ্বৰ্টছ এণ্ড কাপছ বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ প্ৰেম প্ৰীতিত বিয়া বাৰুৰ কথা ভাবিব পাৰে ঘৰুৱা দিশত মধ্যম ফল বিদ্যাৰ্থীসকলৰ অতি অশুভ ফল আজিৰ দিনটোত পাৰিলে সৰস্বতী দেৱী কালী দেৱী আৰু দুৰ্গা দেৱীৰ আৰাধনা কৰক ভাল হ'ব গ্ৰীণ কালাৰ লাকি বেঙুনীয়া বৰণটো আনলাকি আমি পত্ৰ এখন লৈছোঁ দাদা লিখিছে এগৰাকীয়ে যে পঢ়া শুনাক লৈ অশান্তি কমোৱাৰ উপায় সম্পৰ্কে ক'ব নেকি বিভিন্ন ধৰণৰ সমস্যা পঢ়া শুনাক লৈ সংঘাতৰ কথা তেওঁ উল্লেখ কৰিছে অকণমান হয় আচলতে ঘৰখনত বা সকলোৰে ঘৰতে ল'ৰা ছোৱালীৰ পঢ়াক লৈ বৰ অশান্তি হয় সেই ব্যক্তিসকলে বৃহস্পতিবাৰে বটবৃক্ষৰ গুৰিৰ পৰা মানে বটগছৰ গুৰিৰ পৰা অকণমান মাটি লৈ আনিব আৰু গা ধোৱাৰ পাছত পঢ়া শুনাৰ কেণ্ডিডেটজন আৰু ঘৰখনৰ সকলোৱে ফুট ল'ব আৰু নিতৌ সৰস্বতী কবচ পাঠ কৰিব আৰু এনেকুৱা ডেইলি যদি পাঠ কৰে লাহে লাহে আপোনাৰ অশান্তিবোৰ দূৰ হ'ব পাৰিলে নদীৰ পাৰৰ অকণমান মাটি আনিব নদীৰ কিনাৰৰ পৰা অকণমান মাটি লৈ আনিব আৰু সেই মাটিৰে সৰস্বতীৰ এটি মূৰ্তি বনাব তাত বগা ৰং কৰি ল'ব আৰু সেই মূৰ্তিটো পঢ়াৰ টেবুলৰ ওপৰত ৰাখক আৰু সদায় নীল সৰস্বতী কবচ পাঠ কৰক চাব লাহে লাহে পঢ়া পাতিৰ অশান্তি দূৰ হ'ব আৰু পাৰিলে এটা ফেংচুই এডুকেশ্যন টাৱাৰ বুলি কয় এডুকেশ্যনৰ কাৰণে বিদ্যাৰ কাৰণে যিকোনো ফেংচুই দোকানত কিনিব পাব এই এডুকেশ্যন টাৱাৰটোও কিন্তু পঢ়াৰ টেবুলৰ ওপৰত ৰাখিব পাৰে ধন্যবাদ আমি পৰৱৰ্তী ৰাশিফললৈ যাওঁ হয় এতিয়া ওৱান্স এণ্ড শ্বৰ্টছ সিংহ ৰাশি লিঅ প্ৰাপ্য ধন আদায়ৰ আজি সুযোগ পাব প্ৰেমৰ দিশত আৱেগ বৃদ্ধি বেপাৰ বাণিজ্যত লাভ বৃদ্ধি আজি মেৰুণ কালাৰ শুভ গোলাপীয়া বৰণটো অশুভ কাপছ এণ্ড কাপছ কন্যা ৰাশি শৰীৰ ভালেৰে নাযাব পাৰে পঢ়া শুনাত বেয়া নহয় প্ৰেমত উচিত কথাত বাধা আহিব বিয়া বাৰুৰ সংকেত দেখা যায় আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে পৰুৱাক মিঠা বস্তু খাবলৈ দিয়ক সোণালী বৰণটো ইউজ কৰক ৰঙা বৰণটো আনলাকি এতিয়া ওৱান্স এণ্ড পেণ্টাকলছ তুলা ৰাশি লিব্ৰা আনৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল হ'ব বিদ্যাৰ্থীসকলে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক তেতিয়া ভাল হ'ব ব্যৱসায় বাণিজ্যত মধ্যম ফল আজি ভিকাৰীজনক দান ধ্যান কৰক বেঙুনীয়া কালাৰ শুভ আজিৰ দিনটোত কলা বৰণটো অশুভ বৃশ্চিক ৰাশি স্কৰ্পিঅ শ্বৰ্টছ এণ্ড এইজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে পাৰিবাৰিক কাৰণত মনটো ভালে নাথাকিব শৰীৰ পূৰ্বৰ তুলনাত শুভ ফল দিব পিতৃ মাতৃৰ বাবে সামান্য চিন্তা থাকিব আজি শাওনৰ সোমবাৰ বুলি শিৱ মন্দিৰত গাখীৰ পানী বেলপাত আদি আগবঢ়াওক নিশ্চয় ভাল হ'ব কমলা বৰণটো শুভ ৰূপালী বৰণটো অশুভ দাদা আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম আমি বিষয়ৰ কথা পাতিম কি আছে বিষয় হয় আজিৰ বিষয়টো হৈছে শাওনৰ সোমবাৰ আজি শাওনৰ শেষ সোমবাৰ গতিকে আজিৰ সোমবাৰটোতনো আপুনি কেনেধৰণৰ
কেনেকুৱা কি কৰিলে যথেষ্ট উপকৃত হ'ব সেই বিষয়ে দুই এষাৰ ক'ম। চতুৰ্থ সোমবাৰে মহাদেৱক শ্বেতচন্দন লগাই শিৱ আৰু মা পাৰ্বতীৰ আৰতি কৰক। এই সোমবাৰ নিয়মেৰে পালন কৰিলে ব্যক্তিৰ মানসিক শান্তি, শাৰীৰিক স্বাস্থ্য, আৰ্থিক বৃদ্ধি, গ্ৰহ দোষৰ পৰা সুৰক্ষা আৰু উন্নত বিবাহৰ সম্ভাৱনা হয়। ভগৱান শিৱক সন্তুষ্ট কৰাৰ বাবে বৈষয়িক বস্তু আৰু বিলাসিতাৰ পিছত নদৌৰিব। চতুৰ্থ সোমবাৰে শিৱলিংগত গাখীৰ ঢালিলে তেতিয়া ইতিবাচক শক্তিৰ প্ৰভাৱ লিংগৰ ফালে ঘনীভূত হ'বলৈ আৰম্ভ কৰে আৰু তাৰ সান্নিধ্যত ভক্তসকলে বহিঃপ্ৰবাহৰ শক্তি লাভ কৰে। এইদিনা 108 বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে সুফল পাব। বিবাহ পাৰ্টি ছোৱালীসকলে এই সোমবাৰৰ পৰা 16টা সোমবাৰ পালন কৰিলে শীঘ্ৰে ফল পাব। দেওবাৰ দিনাই 11টা অথবা 21টা বেলপাত তুলি ৰাখি সোমবাৰে মহাদেৱক অৰ্পণ কৰক। চতুৰ্থ সোমবাৰে মহাদেৱক পবিত্ৰ জলেৰ লগত বগা ফুল নিবেদন কৰিলে মহাদেৱে আপোনাক বিপদৰ পৰা ৰক্ষা কৰে। শাওণ মাহৰ যিহেতু বিশেষত্ব আছে, বৈশিষ্ট্য আছে আৰু প্ৰতি সোমবাৰে শাওণৰ প্ৰতি সোমবাৰে খুব সুন্দৰকৈ সকলো যায় তেওঁলোকে মনোবাঞ্ছা পূৰণৰ বাবে শিৱৰ চৰণত সেৱা জনায়। আৰু কৈয়ে যিহেতু আহিছে আপুনি পূৰ্বেও যে শিৱক বহুত বেছি একো নালাগে, তেওঁ খুব সোনকালে সহজতে তেওঁ আকৃষ্ট হয়, নহয় জানো, সন্তুষ্ট হয়। আমিও আশা কৰিম সকলোৰে যিসমূহ মনোবাঞ্ছা আছে পূৰণ হওক, অপায় অমংগল বেমাৰ আজাৰ এইসমূহ যাতে দূৰ হয়। দাদা, আমি আনকেইটা ৰাখিব ল'ব জনাব। হয়, মই আৰু এটা কথা ক'বলৈ খুজিছোঁ, যিসকলে কালসৰ্প দোষত ভুগিছে তেওঁলোকৰ বাবে কিন্তু শাওণ মাহ অতি শুভ মাহ, ইম্পৰ্টেণ্ট মাহ। আৰু শাওণৰ সোমবাৰ দিনা, আজি এই বছৰৰ মানে লাষ্ট চান্স, আপুনি এডাল ৰূপৰ সাপ নতুবা তামৰ সাপ ফুল বেলপাত গাখীৰৰ সৈতে শিৱলিংগত অৰ্পণ কৰক আৰু ৰাহুকেতুৰ মন্ত্ৰ মাতক, শিৱৰ পূজা অৰ্চনা কৰক, তেতিয়া কালসৰ্প দোষৰ প্ৰভাৱ কিন্তু নাশ হ'ব। ধন্যবাদ। এতিয়া মই দুখন কাৰ্ড লৈছোঁ, ওৱান্স এণ্ড পেজ অফ চ'ৰ্ডছ, ধনুৰাশি চেৰিটাৰিয়াছ। দিনটো ভালেৰে যাব যদিও আবেলি পৰত অলপ অশান্তি আদি দেখা দিব পাৰে। শৰীৰ মধ্যম, বন্ধু বান্ধৱীৰ লগত আজি সুখ লাভ। দিনটোত বগা কালাৰ, হোৱাইট কালাৰ শুভ, মুগা বৰণটো শুভ। পেণ্টাকলছ এণ্ড চেৰিয়ট, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। কিছু আহুকলৰ মাজেদি দিনটোত লাহে লাহে সফলতা আহিব। শৰীৰ ভালেৰে নাযাব পাৰে। আজি যোগাযোগ আদিত বিশেষ ফল নাপায়। আকাশী বৰণটো শুভ, হালধীয়া বৰণটো অশুভ। মকৰ ৰাশি গ'ল, এতিয়া কাপছ এণ্ড চ'ৰ্ডছ, কুম্ভ ৰাশি, একুৰিয়াছ। বিদ্যাত চিন্তিত যোগ দেখা যায়, দূৰ ভ্ৰমণ কৰিব পাৰে। আৰ্থিক দিশত মধ্যম ফল, কৰ্মস্থানত শুভ ফল। নীলম ৰত্নটো আপোনাৰ বাবে আজিৰ দিনটোত শুভ। আজি লাকি কালাৰ হ'ব নীলা বৰণ, আনলাকি কালাৰ হ'ব সেউজীয়া। মীন ৰাশি, কাপছ এণ্ড নাইট অফ চ'ৰ্ডছ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু বান্ধৱীৰ লগত সকলো কথা খুলি ক'লেও মূল কথা ব্যক্ত নকৰিব। আজি বিদ্যাত চেষ্টা কৰিলে সফলতা আহিব। টকা পইচা নাশ হ'ব। ব্যৱসায় বাণিজ্যত অশুভ ফল। ব্লেক কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। ঠিক আছে, আমি অনুষ্ঠানটো শেষ কৰিম। দাদা, ঠিকনাটো জনাই দিব। হয়, মনত ৰাখিব, এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজ লাইভত থাকোঁ। গতিকে আপুনিও আপোনাৰ যদি জ্যোতিষ বিষয়ৰ কিবা কুৱেশ্যন থাকে মোলৈ পোনপটীয়াকৈ কৰিব পাৰে। আৰু ফেচবুক পেজত যদি মোক চাৰ্চ কৰে, কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় দিছোঁ। ধন্যবাদ।